এতিয়া আপুনি বিষয়টো কৈ দিও মানে কিবা হয় আপোনাৰ বিলৰ ওপৰত মই দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 বা অসম গুণগত শিক্ষা আইন 2024 নামৰ এখন অতি সৰু এখন আইন আনিছোঁ য'ত মই একদম সৰু কেইটামান কথা এই আইনখনৰ জৰিয়তে অসমত এছাৰ্টেইন নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে এই বিলখন আনিছোঁ বিলখনৰ মই খুব চমুকৈ কৈ দিওঁ যে আমাৰ LP স্কুল এখনত 5টাৰ পৰা 6টা ক্লাছ থাকে কিন্তু LP স্কুল এখনত কেতিয়াবা এজন শিক্ষক থাকে নহ'লে বা দুজন শিক্ষক থাকে এতিয়া 6টা ক্লাছত এজন বা দুজন শিক্ষকে পাঠদান কৰোৱাটো কেতিয়াও সম্ভৱপৰ নহয় একেটা ঠাইতে আমি দেখোঁ যে একেলগতে এটা হলত 6টা ক্লাছ থাকে আৰু সেই 6টা ক্লাছ যেতিয়া চলি আছে সেই 6টা ক্লাছ চলি থাকোঁতে আমি দেখোঁ যে মাত্ৰ দুজন টিচাৰে পঢ়াই থাকে আৰু 4টা ক্লাছে হাল্লা হুলস্থুল কৰি থাকে তাৰ ফলস্বৰূপে যি গুণগত শিক্ষা প্ৰদান কৰিব লাগে সেই গুণগত শিক্ষা প্ৰদান কৰা নহয় সেইকাৰণে এই বিধেয়কৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে এখন বিদ্যালয়ত যেটা শ্ৰেণী আছে প্ৰধান শিক্ষকক বাদ দি সীমান্তা শ্ৰেণীত সিমানজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো হ'ল প্ৰথম কথা এইটো LP স্কুলবিলাকৰ কাৰণে আমি কৈছোঁ 2 নম্বৰ মাধ্যমিক বিদ্যালয়বিলাকৰ কাৰণে আমি কৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা প্ৰধান শিক্ষকক বাদ দি বিদ্যালয়খনত থকা বিষয়বিলাকৰ সংখ্যাতকৈ কম নহ'ব অৰ্থাৎ সেই বিদ্যালয়খনত যিমান বিষয় আছে এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী সেই বিদ্যালয়খনত যিমান ছাবজেক্ট আছে যেনেকৈ ধৰক আমাৰ আৰ্ট ছাবজেক্ট বুলি কৈ সমাজ অধ্যয়নো একেজন টিচাৰে পঢ়ুৱায় ইংৰাজীও একেজন টিচাৰে পঢ়ুৱায় অসমীয়াও সাহিত্যও একেজন টিচাৰে পঢ়ুৱায় এজন টিচাৰে গোটেইবিলাক পঢ়ুৱাব লাগে আমি কৈছোঁ যে ছাবজেক্ট যদি আছে প্ৰত্যেকটো ছাবজেক্টৰ ওপৰত এজন শিক্ষক অন্ততঃ এখন বিদ্যালয়ত থাকিব লাগে তেতিয়াহে প্ৰকৃত অৰ্থত গুণগত শিক্ষা এজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাটো সম্ভৱপৰ হয় তাৰ পাছত কৈছোঁ যে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা সকলো ষ্ট্ৰীমৰে প্ৰতিটো বিষয়ৰ বিশেষ জ্ঞান থকা শিক্ষক নিযুক্তি দিব লাগে আৰু প্ৰত্যেকখন প্ৰাথমিক মাধ্যমিক শিক্ষাত হিন্দী শিক্ষকৰ নিয়োগ কৰাটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ বহুত স্কুলত এতিয়াও হিন্দী শিক্ষক নাই গতিকে হিন্দী শিক্ষকো নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে আনহাতে শিক্ষকসকলে যাতে খুব সুন্দৰ পাঠদান কৰে তাৰ কাৰণে শিক্ষকৰ প্ৰশিক্ষণ আৰু যোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি মই ক'ব খুজিছোঁ তাত আছে প্ৰতিখন বিদ্যালয়ৰ উৎসৰ্গীকৃত শিক্ষাদান আৰু সুন্দৰ শৈক্ষিক বাতাবৰণৰ স্বাৰ্থত চৰকাৰে জাননীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকক শৈক্ষিক কাম কাজ আৰু মিড ডে মিলৰ লগত জড়িত থকা কামৰ বাহিৰে অন্য কোনো অনাশৈক্ষিক কামত নিয়োগ কৰিব নালাগে অন্য কোনো অনাশৈক্ষিক কামত আমাৰ এখন LP স্কুলত দুজন শিক্ষক থাকে 6টা ক্লাছ তাকে আকৌ কেতিয়াবা আপোনাৰ ইলেকশ্যনৰ কামত কেতিয়াবা লোকপিয়লৰ কামত অন্যান্য চৰকাৰী কামত সদায় পঠিয়াই থাকে তাৰ ফলস্বৰূপে কি হয় গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয় সেইকাৰণে শিক্ষকসকলক অনাশৈক্ষিক কোনো কামত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি ইয়াৰ জৰিয়তে কোৱা হৈছে শিক্ষকসকলক স্কেল প্ৰমোশ্যন দিব লাগে বুলি কোৱা হৈছে যাতে তেখেতসকলে কাম কৰিবৰ কাৰণে মনত সদায় ফূৰ্তি পাই থাকে আনহাতে হাইজেনিক এনভাইৰনমেণ্ট আৰু মেণ্টেল হেল্থ সকলো প্ৰাথমিক বিদ্যালয়ত এটা হলত বা প্ৰেক্ষাগৃহৰ ভিতৰত আটাইবোৰ শ্ৰেণী বহুৱাৰ ব্যৱস্থা অৱলম্বন কৰি প্ৰতিটো শ্ৰেণীৰ বাবে একোটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব লাগে আমাৰ LP স্কুলবিলাকত কি হয় এটা হল থাকে তাত 6টা ক্লাছ হৈ থাকে 6টা ক্লাছত এইফালে নেওতা মুখস্থ কৰি আছে চিঞৰি এইফালে আপোনাৰ কবিতা পাঠ কৰি আছে চিঞৰি এইফালে গণিত পঢ়ুৱাই আছে শিক্ষকে এনেকৈ এটা হলৰ ভিতৰত 6টা ক্লাছ থাকে তাৰ ফলস্বৰূপে কাৰো ভালকৈ পঢ়া শুনা কৰা নহয় সেইকাৰণে আমি কৈছোঁ যে গুণগত শিক্ষা যদি দিব লাগে প্ৰত্যেকখন LP স্কুল আৰু ME স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হ'ব লাগে নহ'লে কেতিয়াও গুণগত শিক্ষা প্ৰদান কৰাটো কেতিয়াও সম্ভৱপৰ নহয় টয়লেট বিশুদ্ধ খোৱা পানী চাফ চিকুণ আৰু আকৰ্ষণীয় মুকলি ঠাই লাইব্ৰেৰী খেল ধেমালিৰ সামগ্ৰী আৰু আনন্দৰ বাবে প্ৰয়োজনীয় অন্যান্য সম্পদ যোগান ধৰিব লাগে
মূলতঃ প্ৰত্যেকখন LP স্কুলৰ সন্মুখত একোখনকৈ চিলড্ৰেন পাৰ্ক থকাৰ ব্যৱস্থা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে আনন্দৰ মাজেৰে, ফূৰ্তিৰ মাজেৰে, কথা বতৰাৰ মাজেৰে, হাঁহি ধেমালিৰ মাজেদি আগবাঢ়িব পাৰে। আৰু প্ৰতিখন বিদ্যালয়তে মেণ্টেল হেল্থ প্ৰভিজনবিলাকো ৰখাৰ ব্যৱস্থা কৰিব লাগে। স্মাৰ্ট ক্লাছ আৰু শিক্ষাৰ পাৰ্টিচিপেটৰী এংগেজিং ব্যৱস্থা এটা হোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি ছেকশ্যন 7ত আনিছোঁ যে সকলো বিদ্যালয়ৰ খালী শিক্ষকৰ পদ পূৰণ হ'ব লাগে। খালী শিক্ষকৰ পদটো পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহুত স্কুলত এতিয়াও বহুত খালী শিক্ষকৰ পদ আছে, সেইবিলাক পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে শিক্ষাৰ মাধ্যম এই সম্পৰ্কে আমি ক'ব খুজিছোঁ যে আন যিকোনো আইনত যি কথাই নাথাকক লাগিলে কিয়, 10ম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ মাধ্যম হ'ব ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা। লগতে ইংৰাজী ভাষাৰ লিখা আৰু কথোপকথনত যথেষ্ট গুৰুত্ব আৰোপ কৰা হ'ব। এই আইনখনৰ জৰিয়তে সেই নিশ্চয়তা প্ৰদান কৰিব খোজা হৈছে। ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা শিকাটো গুৰুত্ব আৰোপ কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। ৰাজ্য চৰকাৰে আনন্দৰে সৈতে আৰু নতুন নতুন আৱিষ্কাৰৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্য চৰকাৰে গেজেট নটিফিকেশ্যনৰ জৰিয়তে এই আইন কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, অকণমান ৰ'ব না দাদা। শ্ৰদ্ধেয় উপাধ্যক্ষ ডাঙৰীয়া, আজি এই বিধেয়কখনৰ জৰিয়তে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অসম গুণগত শিক্ষা আইন, এই আইনখনৰ বিধেয়ক 2024ৰ জৰিয়তে আমি মূলতঃ অসমৰ শিক্ষাখণ্ডত চলি থকা সকলোৰে বাবে শিক্ষা আৰু লগতে গুণগত শিক্ষা, এই দুইটা বস্তুকে আচলতে ইয়াত উপস্থাপন কৰিছোঁ। আৰু তাৰ কাৰণে মূলতঃ ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে, আন্তঃগাঁথনিটো যাতে তৈয়াৰ কৰা হয়, তাৰ কাৰণে এই বিধেয়কখনৰ জৰিয়তে একেবাৰে কম কথা আৰু বেছি অভিলাষী আঁচনি নিদিয়াকৈ মিনিমাম, যেনেকৈ আমি কৈছোঁ যে টয়লেটটো মিনিমাম টাইলছ লগোৱা হ'ব লাগে আৰু টয়লেটটো চাফা কৰাৰ কাৰণে সদায় মানুহ থাকিব লাগে। আৰু ছোৱালীসকলৰ কাৰণে, আমাৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত যিটো ব্যৱস্থা থাকিব লাগে টয়লেটত, সেই টয়লেটৰ ব্যৱস্থাখিনি থাকিব লাগে। তেওঁলোকৰ মাহেকীয়াকৈ ধৰি সেই যিবিলাক সমস্যা আছে, সেই সকলোবিলাক সমস্যাৰ কাৰণে আজিকালি যিবিলাক মেণ্ডেটৰী কৰি দিছে, সেইবিলাক ব্যৱস্থা থকাৰ ব্যৱস্থা কৰিব লাগে। আমি দেখিছোঁ যে অসম চৰকাৰে এতিয়া ডাঙৰকৈ একোখন স্কুল বনাবৰ কাৰণে 8 কোটি টকা বা 10 কোটি টকা বা 14 কোটি টকালৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু দেখা গৈছে যে এখন স্কুলত যদি 14 কোটি টকা 8 কোটি টকাৰে ভাল বিল্ডিং বনাই, খুব ভাল কথা, চব স্কুল তেনেকৈ কৰিব পৰা হ'লে ভাল আছিলে। কিন্তু মোৰ এনেকুৱা বিশ্বাস যে অকল এখন বা দুখন স্কুলত তেনেকুৱা ডাঙৰ বিল্ডিং বনোৱাতকৈ যদি সেই সমষ্টিটোত তেনেকুৱা এই যে 4খন বা 2খন স্কুল দিছে, তাৰ পইচাখিনিয়ে যদি তাৰ গোটেই স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমি এটা গুণগত শিক্ষাৰ পিনে যাব পাৰিলোহেঁতেন। শিক্ষকসকলক যদি নিয়মীয়াকৈ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আৰু একদম লেটেষ্ট, একদম পৃথিৱীৰ শেহতীয়া যিবিলাক টেকন'লজি, তেওঁলোকৰ লগত শিক্ষকসকলক সেই জ্ঞানবিলাক দি যাতে শিক্ষকসকলে একদম আমাৰ গাঁৱৰ ভিতৰতো যাতে আমেৰিকাৰ নিচিনাকৈ এটা শিক্ষা লাভ কৰিব পাৰে, একদম আপ টু ডেট শিক্ষা এটা, শিক্ষকজনক যাতে বছৰত এবাৰমান ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আৰু ভালকৈ ক্লাছ হৈছে নে তাৰ ইনস্পেকশ্যনৰ ব্যৱস্থা, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আকৌ এটা ৰিপিট কৰি সামৰণি মাৰিব খুজিছোঁ। সেইটো হ'ল 6টা ক্লাছত 6জন শিক্ষক দিবই লাগে, তাতকৈ এজনো কম শিক্ষক হোৱাকৈ এজনীয়া বা দুজন। এতিয়া কিন্তু কৈ আছে কি, আমাৰ যিমান 30:1 এই অনুপাতত আছে। কিন্তু এখন স্কুলত যদি 60জন ল'ৰা আছে, 2জন শিক্ষক দিলে 6টা ক্লাছ কেনেকৈ চলাব? গতিকে 6টা ক্লাছৰ কাৰণে 6জন শিক্ষক আৰু এজন প্ৰধান শিক্ষক, এইটো দিলেহে ভাল এখন স্কুল হ'ব। কথাটো বুজি, আৰু হলৰ ভিতৰতে গোটেই একেলগতে 6টা ক্লাছ পঢ়াই থাকিলে সেইখন আৰু কোনো পধ্যে ভাল শিক্ষা নহয়। এই মিনিমাম কামকেইটা কৰিবৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰী মহোদয় আৰু বিশেষভাৱে অসমৰ আমাৰ দীৰ্ঘকালৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক এই ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ কাৰণে, মই যিহেতু বিৰোধী পক্ষৰ বিধায়ক, এইখন হয়তো মোৰ জৰিয়তে কেতিয়াও গ্ৰহণ কৰাটো সম্ভৱ নহয়, তেখেতসকলে কেতিয়াও আমাক ভোট নিদিব। সেইকাৰণে এই বিলখনকে বা অন্য ভাষাতে হ'লেও এই বিলখন উত্থাপন কৰি আমাৰ চৰকাৰী পক্ষই এই বিলখনৰ ওপৰত আলোচনাৰ ব্যৱস্থা কৰি এই বিলখন পাছ কৰি আমাৰ শিক্ষা ব্যৱস্থাটোৰ আন্তঃগাঁথনি তৈয়াৰ কৰি গুণগত শিক্ষাৰ মান নিশ্চিত কৰিব লাগে বুলি মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি কৰিছোঁ। আৰু অসমৰ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সদনে চৰকাৰক আহ্বান জনাইছে যে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত 3য় আৰু 4ৰ্থ বৰ্গৰ পদত 100% খিলঞ্জীয়া যুৱক যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। মাননীয় অখিল গগৈ।
মাননীয় অখিল গগৈ আপোনাক উত্থাপন কৰিবনে নাই? চব কৰিব, এইটো কৰি লওকচোন যিটো কৈছোঁ প্ৰথমতে। সংকল্প প্ৰস্তাৱটো উত্থাপন কৰিছোঁ। ইকনমিক ছাৰ্ভে আছাম 2023-24 মতে 2021 চনত অসমৰ নিবনুৱাৰ সংখ্যা 22,125 জন আছিল আৰু এবছৰত 10,34,613 জন বৃদ্ধি হৈ 2022 চনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ'লগৈ 32,34,738 জন। অসমৰ নিবনুৱা সমস্যা এটা অতি জ্বলন্ত আৰু জটিল সমস্যা। অসমৰ প্ৰতিজন সক্ষম ব্যক্তিক কৰ্মসংস্থাপন যোগান ধৰাটো অতি প্ৰত্যাহ্বানমূলক। বহিৰাজ্যত কৰ্মৰত লাখ লাখ যুৱক যুৱতীক আমাৰ নিজৰ ৰাজ্যতে সংস্থাপন দিব পাৰিলে অতি উত্তম হয়, কিন্তু যি দ্ৰুতগতিত অসমৰ নিবনুৱা সংখ্যা বৃদ্ধি পাইছে সেয়া এক অতিশয় উদ্বেগৰ বিষয়। সেয়েহে আমি সকলোৱে মিলি অসমৰ নিবনুৱা সমস্যাৰ স্থায়ী সমাধানৰ বাবে আলোচনা কৰা, কৰ্মসূচী গ্ৰহণ কৰা আৰু পৰিকল্পনা কৰাটো জাতীয় দায়িত্ব। অসমৰ প্ৰতিজন সক্ষম যুৱক যুৱতী তথা ব্যক্তিক 100% কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ, তাৰ বাবে সুনিৰ্দিষ্ট আঁচনি ৰূপায়ণ কৰিবলৈ আৰু নিবনুৱামুক্ত অসম গঢ়ি তুলিবলৈ অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰোঁ। আহক। মাননীয় সদস্য আব্দুল বতিন খণ্ডকাৰ। ছাৰ, মোৰটোতো মোচন আছিলে ৰুল 131ৰ আণ্ডাৰত। সংকল্প প্ৰস্তাৱ আপোনালোকৰ এইটো আৰু ৰেজুলেশ্যন মোৰ আকৌ এটা বেলেগ আছে। যি ধৰণে এটা উদ্বেগৰ কাৰণ হৈ পৰিছে, গতিকে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে অনাগত দিনত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে আমাৰ নিবনুৱা সমস্যাৰ এটা সমাধান হয়, সেই সম্পৰ্কতে এই প্ৰস্তাৱটো অনা হৈছিল। এতিয়া চৰকাৰী তথ্যমতে 2022 বৰ্ষত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল 10,34,613 গৰাকী। ঠিক সেইদৰে 2023 চনৰ জানুৱাৰী মাহৰ পৰা 2024 চনৰ মে' মাহলৈকে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত আমাৰ নিবনুৱাৰ পঞ্জীয়ন কৰা হৈছিল 18,20,713 গৰাকীয়ে। এইটো মে' মাহলৈকে 2024ত। আৰু এতিয়ালৈকে ৰাজ্যখনত নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা হৈছে প্ৰায় 32,34,738 গৰাকী। গতিকে আমি এতিয়া লক্ষ্য কৰিছোঁ যে ক্ৰমশ যি ধৰণে আমাৰ ৰাজ্যকে যে একো কৰা নাই বা আন্তৰিকতা নাই সেইটো নহয়, কাৰণ ৰাজ্য চৰকাৰখনে বিগত 2-2.5 বছৰত ইতিমধ্যে আমাৰ যিখিনি চৰকাৰী বিভাগ আছে, এই চৰকাৰী বিভাগসমূহত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 1 লাখ আমাৰ চৰকাৰী বিভাগত ইতিমধ্যে নিযুক্তি দিয়া হৈছে। ঠিক সেইধৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানতো ইতিমধ্যে প্ৰায় 1,04,000 আবেদন পৰা বুলি জানিব পাৰিছোঁ আৰু ইয়াৰ জৰিয়তে প্ৰত্যেকগৰাকী নিবনুৱাক 2 লাখ 5 লাখকৈ স্বাৱলম্বী হোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ঠিক তেনেধৰণে কৃষি, ভেটেনাৰী, মীন বা স্কিল ডেভেলপমেণ্টতো তেনেধৰণে যথেষ্ট সংখ্যক নিবনুৱা সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই ব্যৱস্থাৰ দ্বাৰা আমি ভাবোঁ যে আজি প্ৰায় 32 লাখতকৈও যি নিবনুৱা আছে, এই নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিলে আমাৰ চৰকাৰে এটা নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ ওচৰৰ কৰ্ণাটকা চৰকাৰে ইতিমধ্যে তেওঁলোকে কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, যিখিনি স্থানীয় নিবনুৱা যুৱক যুৱতী থাকিব, সেই নিবনুৱা যুৱক যুৱতীসকলক বিশেষকৈ যিটো মেনেজেৰিয়েল কেটেগৰী থাকিব,
এই মেনেজাৰিয়েল কেটেগৰীত 50% স্থায়ী নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়াৰ কাৰণে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে। ঠিক ধৰণে নন মেনেজাৰিয়েল যিটো কেটেগৰী, এই কেটেগৰীটো থাৰ্ড মাননীয় এক মিনিট মান গেলেৰীত থকা আমাৰ অফিচাৰসকল তেখেতসকলক এইটো হেৰি কৰা হৈছে, সতৰ্ক কৰা হৈছে যে মোবাইলত তেখেতলোক ব্যস্ত নহয়। আমাৰ মেম্বাৰসকলে কি কৈছে তাত গুৰুত্ব দিয়ক, কাৰণ এইটো আপোনালোকক এইটো কাৰণে ৰখা হৈছে। কণ্টিনিউ প্লিজ। দ্বিতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদবীত 70% সংৰক্ষণ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে এইটো তেওঁলোকে তেওঁলোকৰ বিধানসভাত বিল হিচাপে উত্থাপন কৰিছে। গতিকে মই ভাবোঁ আৰু ইয়াতে কৰ্ণাটকা চৰকাৰখনে তেওঁলোকে যিটো লোকেল, যিটো স্থায়ী, যিটো নিবনুৱা যুৱক যুৱতী যিটো সংজ্ঞা, এটা সংজ্ঞা নিৰূপণ কৰিছে, এই সংজ্ঞাত কোৱা হৈছে ইট ডিফাইন এ লোকেল কেণ্ডিডেট এজ এনিৱান বৰ্ন ইন কৰ্ণাটকা domiciliated for at least 15 years in the state, who can read, write and speak Kannada. For those who do not possess a secondary school certificate, the bill calls for a Karnataka language proficiency test. And its public sector are being intimated to take all the actions in the matters. 3. While publishing the advertisement regarding recruitment in the public sector undertaking or other industry, it should contain that it is mandatory that all candidates of Assam applying for managerial and supervisory cadre in the non-managerial cadre, including grade 3 and grade 4 post workers and artisans, must have valid employment exchange registration number of the state. সময় দিব। Next, সময় অনুষ্ঠান। For while publishing vacancy notifications, the public sector undertaking or other industry should notify the vacancies addressing to the Directorate of Employment and Craftsmen Training and the concerned employment exchanges, so that all employment exchanges আপুনি functioning লিখি আনিছে যদি চাবমিট কৰি দিব পাৰে, এইটো আমি under the Directorate can take necessary actions as per existing norms in functioning the list of candidates as per the requirement of the employer. Intimation of all vacancies should be given in prescribed format as per the Employment Exchange Compulsory Notification of Vacancies Act 1959. The notification will come into force with effect from 5/8/2019. Thank you. এইখন আমাৰ চৰকাৰে সেই সময়ত এইখন উলিয়াইছিলে। কিন্তু ছাৰ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিখিনি মেনেজাৰিয়েল কেডাৰ আছে, সেই মেনেজাৰিয়েল কেডাৰটো 80% ৰাখি আমাৰ বাকী যিখিনি 4th আৰু 3rd গ্ৰেড থাকিব, সেইটো 100% আমাৰ খিলঞ্জীয়া বা লোকেল নিবনুৱা যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপিত কৰিব পাৰে, তাৰ বাবে যাতে আমাৰ চৰকাৰখনে এখন যাতে ইয়াতে বিল আনি বিলখন পাছ কৰি এইটো আইনত পৰিণত কৰে, তাৰ বাবে মই আপোনাৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু তেতিয়াহ'লে আমাৰ যিমান পাব্লিক আণ্ডাৰটেকিং আছে, ৰাজহুৱা উদ্যোগ খণ্ডই হওক বা ব্যক্তিগত উদ্যোগ খণ্ডই হওক বা প্ৰতিষ্ঠানেই হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰো বিভিন্ন আণ্ডাৰটেকিং যিবিলাক আমাৰ প্ৰতিষ্ঠান থাকিব, সেইবিলাকত যাতে 100% 3rd গ্ৰেড আৰু 4th গ্ৰেডক আমি যাতে স্থায়ী